বিজনীৰ খুংগ্ৰাজোৰা খেলপথাৰত আদিবাসী উৰাও জনজাতিৰ কৰম পূজা উদযাপন। চিৰাং জিলাৰ উদ্যোগত আদিনা আঞ্চলিকৰ সহযোগত বিজনীৰ খুংগ্ৰাজোৰা খেলপথাৰত আদিবাসী উৰাও জনজাতিৰ কৰম পূজা উদযাপন। এদিনীয়া কাৰ্যসূচীৰে ৰাতিপুৱাৰ পৰা আৰম্ভ হোৱা কাৰ্যসূচী বিয়লিৰ ভাগত এখন মুকলি সভা অনুষ্ঠিত কৰে। সভাত পৰমেশ্বৰ ভগতৰ সভাপতিত্বত অনুষ্ঠিত সভাত উপস্থিত থাকে সদৌ অসম কুৰুখ উৰাও সাহিত্য সভাৰ কেন্দ্ৰীয় সমিতিৰ সভাপতি ৰবাৰ্ট কেৰকেটৰ লগতে জনগোষ্ঠীটোৰ কেইবাজনো নেতা কৰ্মী উপস্থিত থাকে। নিউজ ডেস্ক ৰিপৰ্ট NR24। আমাৰ খুংগ্ৰাজোৰা এম ই স্কুলৰ প্ৰাংগণ দ্বিতীয় কাৰাম উৎসৱ আয়োজন কৰা হৈছে আৰু এই কৰম উৎসৱটো বিশেষকৈ উৰাওসকলৰ লগতে উৰাৰ লগতে মুণ্ডা গড়খৰীয়াসকলৰ এটা পৰম্পৰাগত উৎসৱ আৰু এই উৎসৱটো বিশেষকৈ কৃষিৰ লগত জড়িত আৰু বিশেষকৈ কৃষি ধান ৰোৱা সমাপ্ত কৰি পেলাই এই উৎসৱটো পালন কৰা হয় আৰু ইয়াৰ লগতে বিভিন্ন ধৰণৰ জড়িত আছে যে কৰম উৎসৱৰ লগতে উৰাওসকলৰ এটা বিশেষকৈ কৰম উৎসৱটো আমি কৰম ডালি কৰম এটা গছ, এই গছটো ঔষধি গছ আৰু যথেষ্ট গুণসম্পন্ন গছ আৰু সেইটো ডালিটো হাবিৰ পৰা কাটি আনি পেলাই বিশেষকৈ তিনিটা ডালি কাটি আনি পেলাই ৰোপণ কৰা অলৰেডি হৈছে। তো এই তিনিটা ডালি এটাটো হৈছে ধাৰ্মেশ বুলি কয়, ঈশ্বৰৰ নামত এটা সমৰ্পণ কৰে। দ্বিতীয়টো হৈছে পৃথিৱীৰ কাৰণে এটা ডালিটো সমৰ্পণ কৰে আৰু তৃতীয় ডালিটো হৈছে আমাৰ জনসাধাৰণৰ কাৰণে, আমাৰ গাঁওবিলাকৰ কাৰণে এইটো সমৰ্পণ কৰে, যাতে গাঁৱৰ মানুহে যাতে এই কৰম ডালিৰ যোগেদি শান্তি সম্প্ৰীতি আৰু সমৃদ্ধি পথত আগবাঢ়িব পাৰে। তো ইয়াৰ লগতে আৰু এটা পৰম্পৰাগত জাৱাপু বুলি কয়, সেইটো মাকৈ আৰু গম ধানৰ এটা সৰু মানে গজালি মেলা আৰু সেইটো পৰম্পৰাগত বিয়া নোৱা ছোৱালীবিলাক এইটো বনায় আৰু এইটো ঘৰৰ ভিতৰত বনায়। আপুনি দেখিব পাৰিব ইয়াত ছোৱালীবিলাক খোপাত আৰু পুৰুষ মানুহবিলাক কাণত লৈ পেলাই এই উৎসৱটো পালন কৰে আৰু এইটো হৈছে এটা আমাৰ যাতে ল'ৰা ছোৱালীৰ মাজত সুসম্পৰ্ক থাকে আৰু ভৱিষ্যতত ইহঁতৰ বংশবিলাক যাতে ভালকৈ বৃদ্ধি হয় আৰু শান্তি সম্প্ৰীতিভাৱে থাকিব পাৰে। তো কৰম উৎসৱৰ বিশেষত্ব হৈছে যে আমি সকলোৱে যাতে এই কৰম ডালিৰ যোগেদি বেমাৰ আজাৰৰ পৰা দূৰত থাকি পেলাই আৰু বিশেষকৈ গাঁওবিলাকত কোনো ধৰণৰ অপায় অমংগল বিতৰণ নহওক না, এইবিলাক লৈ পেলাই আমি বছৰত এবাৰ এই ভাদৰ একাদশী শুক্লপক্ষত এইটো আমি পালন কৰোঁ আৰু ইয়াত আমি সমূহীয়াভাৱে নাচ গান কৰি পেলাই কৰম যিটো ডালি আছে সেইটো আনি পেলাই আমি ৰোপণ কৰোঁ। তো আমাৰ কৰম পূজা বা ফেষ্টিভেলৰ বিশেষত্ব এইটোৱেই। আৰু বিশেষ কিবা জনগোষ্ঠীৰ উত্তৰণৰ ক্ষেত্ৰত যিহেতু আজি নিৰ্বাচন, তো আমাৰ জনগোষ্ঠীটো ক'বলৈ গ'লে ভাষাই হওক, সাহিত্যই হওক, সংস্কৃতিয়ে হওক অত্যন্ত পিছপৰা জনগোষ্ঠী আৰু অসমত যথেষ্ট সংখ্যক আছে আৰু বিশেষকৈ বিটিআৰত কমেও 2 লক্ষতকৈ বেছি আছে সমূহ জনসাধাৰণটো। তো এইখিনি জনগোষ্ঠী আটাইতকৈ পিছপৰা। তো আমি এই কৰমৰ উৎসৱৰ যোগেদি আমি আশা কৰোঁ যে চৰকাৰেও যাতে এই জাতিটোক যিটো ভাষা সাহিত্য কলাকৃষ্টিবিলাক আছে আৰু যিবিলাক লুপ্তপ্ৰায় হৈ আছে সেইবিলাকৰ সংৰক্ষণৰ ব্যৱস্থা কৰি দিয়ে আৰু আমি সদৌ কুৰুখ উৰাও সাহিত্য সভা হিচাপে আমি বিটিআৰ চৰকাৰক এইটোই আহ্বান কৰিব বিচাৰোঁ যে কুৰুখসকলৰ যিটো ভাষা আছে, লিপিও আছে, তলংচিকি লিপিও আছে, সেই ক্ষেত্ৰত যাতে যিবিলাক ঠাইত উৰাওসকল সংখ্যাগৰিষ্ঠতা আছে, যিবিলাক LP স্কুলত সেই মাধ্যম হিচাপে এটা ছাবজেক্ট হিচাপে ইণ্ট্ৰডিউচ কৰিব পাৰোঁ, সেইটো আমি সাহিত্য সভা হিচাপে কামনা কৰোঁ।